এই বছৰ খুব ভাল এটা পৰিৱেশ গতিকে দৌল মহোৎসৱ খুব ভালকৈ উদযাপন কৰিম ইয়াৰ কাৰণে মই সকলোলৈ দৌল মহোৎসৱৰ শুভকামনা জ্ঞাপন কৰিছোঁ আজি আমাৰ কোকৰাঝাৰ লোকসভা সমষ্টিটো লৈ পেলাই আমাৰ NDR যিখিনি দল আছে বিজেপি UPPL আৰু AGP আমাৰ কৰ্মকৰ্তা কাৰ্যকৰ্তাৰ লগত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইণ্টাৰেকশ্যন কৰিব আলোচনা কৰিব আৰু তেখেতে আমাক মাৰ্গদৰ্শন কৰিব আৰু সেই কাৰণে এটা শৰ্ট ভিজিট মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আজি হৈছে চিৰাঙত আৰু আজি আমি আমাৰ সকলো দলৰ আমাৰ EM MCLA MLA মন্ত্ৰী সকলো কোকৰাঝাৰ লোকসভা সমষ্টিৰ আমাৰ তিনিটা দলৰ নেতৃবৃন্দ সকলো ইয়াতে উপস্থিত হৈছো আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি সবে আদৰণি জনাম লগতে তেখেতৰ যেটো মাৰ্গদৰ্শন হিটো আহি থকা যেটো লোকসভা নিৰ্বাচন ইয়াত আমাক বহুত ভালকৈ আমি জিকিবৰ কাৰণে আগবাঢ়ি যাব পাৰিম আমাৰ দলৰ কৰ্মকৰ্তা কাৰ্যকৰ্তাবিলাক উৎসাহিত হ'ব নৱহৰণে প্ৰতিহত কৰাৰ বাবে কেনেকুৱা ধৰণৰ পন্থা ল'ব এবাৰ সক তেখেতৰ জালত তেখেতে নিজে পৰিছে আমিতো কি প্ৰতিহত কৰিম তেখেতৰ নিজৰ কাম নিজৰ চিন্তা নিজৰ কিবাতে তেখেতে যাই ফলাই আজি কিবা এটা কোডে কিবা এটা কৈ আছে গতিকে আমিতো তাত আৰু একো ক'ব লগা নাই তেখেতক এনে ব্যক্তিগতভাৱে ভাল পাওঁ তেখেতে মানুহ হিচাপে কিন্তু বাকি ৰাজনীতিটো আৰু কি কৰিম আমিতো কিবা কৰিব পৰা ৰাস্তাত নাই তেখেত ST হয়নে নহয় ইটোটো কোডে কৈ আছে মই কেনেকৈ কম এতিয়া ইটো কোডে কৈ আছে 27 তাৰিখে তেখেত ৰায়দান আছে ইটোলৈকে ৰখক ৰায়দানটো কি আহে কি নাই তেতিয়া মানে গম পাম আৰু হাগ্ৰামা মহিলাৰো প্ৰাৰ্থিত্ব দিছে খাম্পা বৰগয়াৰী তো BPF ৰ লগত আপোনালোকৰ পোনপটীয়া যুঁজ হ'ব নেকি সক MCLA তে হাৰিছে তেখেতে যেটো ক্যান্ডিডেট দিছে খাম্পা বৰগয়াৰী ডাঙৰীয়া তেখেতে MCLA তে হাৰিছে আৰু ইমান ডাঙৰ মানে 25টা MCLA সিটটো কেনেকৈ জিকিব এটা MCLA সিটত হাৰি গল আৰু হি মানুহজন 25টা MCLA সিট কেনেকৈ জিকিব গতিকে তেখেত সকলৰ এইবাৰৰ নিৰ্বাচন জাস্ট নিজৰ কৰ্মী সকলক ধৰি ৰাখিবৰ কাৰণে নিৰ্বাচনটো খেলিছে জিকিবৰ কাৰণেটো নহয় কাৰণ আগতে যেতিয়া পাৱাৰত আছিল তেতিয়াও নিজিকিলে আৰু অংকবিলাক ভুল হৈ গল আমাৰ অংক এতিয়া কাৰেক্ট আমি NDA হিচাপে আছো আৰু দুই তিনটা ইফালে জাপ মাৰিব বিচৰা নাই তেখেতে আৰু ইফালে অংকবিলাক কৰি থাকে গোটেই অসমত ক্যান্ডিডেট দিয়ে আৰু উইথড্ৰ কৰে এতিয়া কৈছে আৰু 5টা ইলেকশ্যনত খেলিম আমিতো আৰম্ভণিৰ পৰা এটাতে খেলিম বুলি কৈছো কোকৰাঝাৰতে খেলিম বুলি কৈছো কোনো লৰছৰ নাই এটাতে খেলিম আৰু এতিয়া এটাতে আমি ঠিক কৰিছো বাকি যেটো আছে আমাৰ দৰং ওদালগুৰি দিলীপ শইকীয়া ডাঙৰীয়া বিজেপিৰ ক্যান্ডিডেট হয় আমি তেখেতৰ কাৰণে অলৰেডি আমাৰ কেম্পিং মানে প্ৰায় কমপ্লিট হৈ গল তেজপুৰ সমষ্টিত আমাৰ যিখিনি আমাৰ মানুহ আছে আমাৰ তাতে কেম্পিংৰ কাম আৰম্ভ হৈ গৈছে ইটো মানে যেটো আছে বৰপেটাত আমাৰ যিবিলাক দল সংগঠন আছে আমি যিখিনি পাৰো সেইখিনি আমি অলৰেডি আলোচনা বিলোচনা কৰি দিছো সো আমাৰ আইডিয়াটো আমাৰ চিন্তাধাৰাটো একদম ক্লিয়াৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি দেশখন যেটো লেভেলত লৈ গৈছে স্বাধীনতাৰ 75 বছৰৰ এইখিনি সময়ত আমি যেটো অনুভৱ কৰি আছিলো এই অনুভৱ কৰাতকে বহুত বেছি ওপৰত আজি দেশখন প্ৰধানমন্ত্ৰী ডাঙৰীয়াই লৈ গৈছে গতিকে আজি আমি দলত থাকিলেও নাথাকিলেও সাধাৰণ নাগৰিক হিচাপে আমাৰ সকলোৰে দায়িত্ব যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী কৰাৰ কাৰণে শক্তিশালী ৰূপত তেখেতক এটা প্ৰধানমন্ত্ৰী দায়িত্ব দিয়াৰ কাৰণে আমি সকলো আহিব লাগিব কাম কৰিব লাগিব ভোট দিব লাগিব ক্যান্ডিডেটক জিকাব লাগিব তেতিয়া ভাৰতবৰ্ষখন এটা বিকশিত দেশ গঢ়াৰ কাৰণে যেটো তেখেতৰ সপোন হিটো বাস্তৱত ৰূপায়ণ হ'ব আৰু আমিও সবে এটা বিকশিত দেশৰ নাগৰিক হিচাপে আমি থাকিব পাৰিম সেকেন্ড কথা হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া দায়িত্ব লোৱাৰ পিছত অসমখনৰ সমগ্ৰ দিশতে পৰিৱৰ্তন হৈ গল এটা হল যেটো আন্তৰ্গাঁথনি আজি অসমখন ভাৰতৰ ভিতৰত শ্ৰেষ্ঠ ৰাজ্য এখন বনাবৰ কাৰণে উন্নত এখন ৰাজ্য হিচাপে গঢ় দিয়াৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেটো অন্তৰ্গাঁথনি আজি নিৰ্মাণ কৰিছে এই কথাটো কোনো কল্পনাই কৰা নাছিল সেকেন্ড কথা সাময়িকভাৱে সামাজিক পৰিৱেশ পৰিস্থিতিবিলাক যেনেকৈ হলনি হল বাল্য বিবাহৰ পৰা লৈ ফ্লাই ড্ৰাগছৰ পৰা লৈ ফ্লাই যেটো কৰাপচনৰ পৰা লৈ ফ্লাই সকলো এটা যেটো ট্ৰান্সফৰমেশন আনিছে পৰিৱৰ্তন আনিছে হিটো মানে সদায় আমাৰ অসমৰ ৰাইজে ইটো খলাক লব গতিকে এনেকুৱা এটা পৰিৱেশত আজি NDR লগত ইয়াত আগত থিয় দিব পৰা কোনো প্ৰাৰ্থী নাই কোনো দল নাই অসমৰ নিৰ্বাচন লোকসভা নিৰ্বাচন খুব ভাল হ'ব অবৰো যিখিনি ভোটাৰ আছিল বা পূৰ্বে আমি দেখিছিলো যে অবৰো ভোটাৰসমূহ নৱকৰণীয়াৰ লগত কিছুমান মানুহ জবৰদস্তি ধৰি অবৰো কৰা হৈছিল ইয়াত কোনো অবৰো নাই
ইয়াত আছে ৰাজবংশী আছে বা বঙালী আছে গোৰ্খা আছে বড়ো আছে বিভিন্ন জনগোষ্ঠী আছে অবড়ো বুলি ক'লে কিছুমান জনগোষ্ঠীক লৈ পেলাই জবৰদস্তি এটা অবড়ো টাইটেল দিছিলে অবড়ো বুলি কোনে যিসকলে নেতৃত্ব দিছিলে তো এতিয়া অবড়ো বুলি ইয়াত কোনো সংগঠন নাছিলে আজি এই পৰিৱেশটো আজি এই 3টা বছৰত আমাৰ চৰকাৰ অহাৰ পিছত আজি বিজেপিৰ যেটো উদ্দেশ্য আছিলে সমন্বয় কৰিব লাগে ইউপিপিএলৰ যেটো উদ্দেশ্য আছিলে সমন্বয় কৰিব লাগে এই পৰিৱেশবিলাক এতিয়া দূৰ হৈ গ'ল এতিয়া সব জাতি জনগোষ্ঠী একত্ৰিত হৈছে আমি সবে ভাৰতীয় মানুহ আমি সকলো অসমৰ বাসিন্দা আমি সকলো বিটিআৰত একেলগে থাকো বিটিআৰত শান্তি সম্প্ৰীতি উন্নয়ন লাগে আৰু এই ক্ষেত্ৰত সবে এক হৈ গৈছে আৰু এজনে আনজনক বাদ দি পেলাই ৰাজনীতি কৰি ইয়াত না উন্নয়ন হ'ব না সমন্বয় হ'ব না শান্তি হ'ব একোই নহ'ব এই কথাখিনি আজি ৰাইজে সবে উপলব্ধি কৰিছে কিন্তু সেই মানুহবিলাকে কিছুমান মানুহ আছে যিসকলে সমাজ বিভাজন কৰি ধৰ্ম বিভাজন কৰি কিবা কৰি ৰাজনীতি কৰিব বিচাৰে এটা ভুৱা কথাবিলাক কৈ পেলাই দুৰ্নীতি ভ্ৰষ্টাচাৰ অপশাসনেৰে ৰাজনীতি কৰিব বিচাৰিছে এই পৰিৱেশ আৰু বিটিআৰত নাই আজিৰ তাৰিখত যেটো এই আমাৰ বৰদৈচিলা আহি আছে ৰঙালী বিহু আহি আছে আজিৰ পৰিৱেশটো যেনেকুৱা সাফা হৈছে বিটিআৰটো এনেকা সাফা হৈছে এতিয়া অভিযোগ উত্থাপন হৈছে যে বিপিএফৰ পৰা কোৱা হৈছে যে প্ৰমোদ বৰাই এনডিএৰ মিত্ৰজোঁট যিখিনি দল আছে সংগঠিত কৰি ৰাখিব নোৱাৰা কাৰণে মুখ্যমন্ত্ৰী আহিবলগীয়া হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব লাগিব প্ৰধানমন্ত্ৰী আহিব গৃহমন্ত্ৰী আহিব তো এইটো আৰু প্ৰমোদ বৰৰ কথা নহয় ইলেকশ্যনটো এটা উৎসৱ আগতে হাগ্ৰামা মহিলাৰীয়ে ৰাজাৰ শাসন চলাইছিল কাকো আহিবলৈ দিয়া নাছিলে সেই কাৰণে বিটিআৰত উন্নয়ন হোৱা নাছিলে আমাৰ 3টা বছৰত প্ৰধানমন্ত্ৰী ডাঙৰীয়া দুবাৰকৈ আহি গ'ল গৃহমন্ত্ৰী ডাঙৰীয়া 3বাৰকৈ আহি গ'ল ডিফেন্স মিনিষ্টাৰ দুবাৰকৈ আহি গ'ল আমাৰ বিটিআৰ অঞ্চলত কেন্দ্ৰীয় মন্ত্ৰী সঘনে আহি আছে ৰাজ্যৰ কেবিনেট মন্ত্ৰীসকল আহি আছে আপোনালোকে 17টা বছৰৰ ৰিলটো টানি ফ্লাই চাওক বিপিএফৰ দিনত কোন আহিছিল গতিকে আজি মই ৰজা নহয় ইয়াত গণতন্ত্ৰ দেশ ৰাইজে ৰজা গতিকে ইয়াত ৰাইজৰ প্ৰতিনিধি আহিব সবে ইয়াতে বিটিআৰ অঞ্চলটো চাইনাত নাইতো এটা অসমতে আছে সো অসমৰ মুখ্যমন্ত্ৰী ইয়াত আহিব লাগিব বিটিআৰ অঞ্চলটো আমেৰিকাত নাইতো এটো ভাৰতত আছে ভাৰতৰ প্ৰধানমন্ত্ৰী আহিব লাগিব আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়া নিজকে ৰাজা বুলি ভাবিছিল ইয়াত কোনো আহিব নালাগে হি নিজে উঠি ৰজা বহি ৰজা এই কাৰণে হি সময়ৰ পৰিৱেশটো চাওক আপুনি কিমান এটা বেয়া এটা পৰিৱেশ আছিল সংখ্যালঘু ভোটাৰৰ ক্ষেত্ৰত কেনেকুৱা চিন্তা চৰ্চা চলি আছে কাৰণ 3 লাখ সংখ্যালঘু ভোটাৰ আছে সংখ্যালঘু ভোটাৰে হয় ভাৰতীয় ভোটাৰ হয় নাগৰিক হয় সো তেখেতসকলে আৰু সংখ্যালঘু বুলি ভাবিব নালাগে আমি আৰু এসটি বুলি পেলাই এসটি ভোট কৰিবলৈ নাযাওঁ বড়ো ভোট কৰিবলৈ নাযাওঁ ভাৰতৰ নাগৰিক হিচাপে ভোট দিওঁ যদি ইয়াতে বঙালীয়ে বঙালী ভোট কৰি দিয়ে মানে বড়ো ভোট কৰি দিয়ে সংখ্যালঘু ভোট কৰি দিয়ে ভাৰতবৰ্ষ থাকিল ক'ত গতিকে সবে ভাৰতীয় মানুহ হিচাপে চিন্তা কৰিব লাগে আৰু আপোনালোককো মই অনুৰোধ কৰোঁ তেনেকুৱা বিভাজনটো কথাবিলাক মানে বাদ দিব লাগে আৰু এতিয়া সংখ্যালঘু বুলি সেপাৰেটলি চাব নালাগে নাগৰিকে হয় দেশৰ ইলেকশ্যন হৈছে তাত সবে সবকো ভোট দিব লাগে ভাল ক্যান্ডিডেট পাইছে ভোট দিব লাগে ভাল দলে কাম কৰি আছে ভোট দিব লাগে ভাল ভিজনাৰী নেতা আছে যিনে নেকি দূৰদৰ্শী নেতা আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়া গতিকে তেখেতৰ লগত যোন প্ৰাৰ্থী আছে তাকে ভোট দিব লাগে হিটো চিন্তা লৈ পেলাই আগবাঢ়িব লাগে আচ্ছা এইটো ৰামাকান্ত দেউৰী আপোনাৰ বিধায়ক তেখেতে কৈছিল যে যদিহে মুছলমানে বিজেপিক ভোট নিদিয়ে বিদেশী হ'ব এই ধৰণৰ কথা উল্লেখ কৰিছিল বিজেপিৰ বিধায়ক কোনোবা বিভিন্ন কথা কয় এই কথাবিলাক আৰু লৈ পেলাই খুব দীঘলীয়া টানি আলোচনা কৰিব লগা কথা নাই তেখেতে কিবা এটা পাৰ্টিকুলাৰ সাৰ্কামষ্টেন্সত নিজৰ মনত কিবা এটা আছে সেইটো কৈ দিছে তো হিটো কথাটো আৰু ইমান মানে টানিব লগা কথা নাই কথাটো হৈছে কি যে আজি ভাৰতৰ স্বাধীনতা 75 বছৰ হৈ গ'ল এইখিনি সময়ত আজি আমি তেনেকুৱা সংখ্যালঘু জনজাতি অমুক তমুক বুলি কথা পাতিব পৰা পৰিৱেশে নাই কেদিমান কংগ্ৰেছৰ দিনত আছিল এটা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দায়িত্ব লোৱাৰ পিছত আমাৰ দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানী জনজাতীয় মূল তেখেত ভাৰতৰ ৰাষ্ট্ৰপতি হৈ গ'ল ৰামনাথ কোবিন্দজী তেখেতে এসসি মূলীয় মানুহ তেখেত ভাৰতৰ ৰাষ্ট্ৰপতি হৈ গ'ল ইয়াৰ পিছত আৰু তেনেকুৱা বিভাজন কৰি পেলাই